কিমানমান শিক্ষক বঞ্চিত হৈছে? 500 শিক্ষক বঞ্চিত হৈ আছো আমি। পানীকান্ত সাক্ষৰতা আঁচনিত আমাক অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি আজি এই অৱস্থান সামগ্ৰিক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছোঁ। আমি আশা কৰিম আপোনালোকৰ এই চেনেলৰ জৰিয়তে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ে যাতে আমাৰ দুৰ্দশাৰ কথা বুজি পায়। আমি 2004 চনৰ পৰা গৈ থকা ৰাজীৱ গান্ধী সাক্ষৰতা আঁচনিত কৰিছিলোঁ। সেই একেই সময়তে আমাৰ লগৰ একাংশ শিক্ষকক 2018 চনত পানীকান্ত সাক্ষৰতা আঁচনিলৈ অন্তৰ্ভুক্ত কৰিলে, কিন্তু আমাৰ 500জনৰ কিছু অৰ্হতা কম হোৱাৰ কাৰণে আমাক কিছু ক্ৰাইটেৰিয়া তেওঁলোকে দেখুৱাইছিল আৰু সেইখিনি কম হোৱাৰ কাৰণে আমাক 500জন শিক্ষকক RMSৰ অন্তৰ্গত অন্তৰ্ভুক্ত কৰিছিল। কিন্তু সেই সময়ত আমি 5টা বছৰ অতিক্ৰম কৰিলোঁ, আমাৰ যিখিনি ক্ৰাইটেৰিয়া বিচাৰিছিল সেইখিনি আমাৰ হৈ গ'ল আৰু এতিয়া আমাৰ বেলেগ চাকৰি বিচৰাৰ বয়স নাই। আপোনালোকে দেখিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ আজি আমাৰ ইয়াত সকলো আহি সমবেত হৈছে। এতিয়া বেলেগ চাকৰি বিচৰা ইণ্টাৰভিউ দিয়াৰ কাৰো বয়স নাই। গতিকে মই ইয়াৰ পৰাই মই আহ্বান জনাইছোঁ, কাটৰ আহ্বান জনাইছোঁ যাতে অসম চৰকাৰে আমাৰ এই অৱস্থাটোৰ কথা বুজি পায়। যিটো সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেছলেছ ট্ৰেনজেকশ্যন ডিজিটেল ইণ্ডিয়াৰ সপোন আছে, সেইটো সময়ত একাংশ বিদ্যালয়ত 1313খন বিদ্যালয়ত কম্পিউটাৰ সাক্ষৰতা আঁচনি প্ৰদান কৰি বাকী বিদ্যালয়ত কি কম্পিউটাৰ শিক্ষা আঁচনি প্ৰচাৰ নকৰিব নেকি? আমাৰ ইয়াৰ মুকলি প্ৰশ্ন অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এইটো প্ৰশ্ন যে সেইসকল ষ্টুডেণ্টৰ কি দুখ, কি তেওঁলোকে আজি কি কাৰণত তেওঁলোকে ইয়াত কম্পিউটাৰ শিক্ষা আঁচনিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। তেওঁলোকৰ কোনো দুখ নাই। আৰু বিশেষকৈ আমি গৈ থকা আমি যিসকল গৈ আছিলোঁ আমি বিদ্যালয়ত আমাক কথা দিছিল, আমি বিভিন্ন সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ আৰু বাৰে প্ৰতি আমাক আশ্বাস দিছিল যে পুনৰ তোমালোকক নিযুক্তি দিয়া হ'ব, চাকৰিত মকৰাল কৰা হ'ব আৰু বিদ্যালয়লৈ যাব পাৰিবা। কিন্তু অতি চৰম দুৰ্ভাগ্যজনক বিষয়, বাৰে বাৰে কথা দি কি কাৰণত আজি আমি এই চচলত এই ধৰণৰ আজি আমি অৱস্থান ধৰ্মঘট কৰিব লগা হ'ল। প্ৰতিটো সময়তে আমাক কয় যে তোমালোকৰ চাকৰি হ'ব, তোমালোকৰ চাকৰি হ'ব, কিন্তু আমাক বাধ্য কৰাইছে, আমাক এই স্থলীলৈ ওলাই আহিবলৈ বাধ্য কৰাইছে। আৰু মই আমাৰ দুখ দুৰ্দশাৰ কথা নিশ্চয় বুজি পাব আমাৰ যিসকল শিক্ষকে এতিয়া হাজিৰা কৰিছে। আৰু ইতিমধ্যে চৰম দুৰ্ভাগ্যজনক বিষয়, আমাৰ মাজৰ বহু সতীৰ্থ শিক্ষকে হীনমন্যতাত ভুগি বা তেওঁলোকে যিটো মানসিক ভাৰসাম্য হেৰুৱাই মৃত্যুবৰণ কৰিছে। বহুত শিক্ষক আমাৰ মাজৰ পৰা আঁতৰি গৈছে। অতি চৰম দুৰ্ভাগ্যজনক আৰু দুখ আৰু পৰিতাপৰ বিষয়। যি নেকি সময়ত আমি বিদ্যালয়লৈ গৈ আছিলোঁ, কিন্তু আমাক বিদ্যালয়লৈ যোৱাৰ পৰা বঞ্চিত কৰিছে। যেতিয়া 5 ছেপ্টেম্বৰ হয়, বিদ্যালয়ৰ যেতিয়া শিশুসকলে ষ্টুডেণ্টবিলাকে আমাক ছাৰ আপোনালোকে বিদ্যালয়লৈ নাহে নেকি, মেডাম বিদ্যালয়লৈ নাহে নেকি প্ৰশ্ন কৰে, তেতিয়া আমি উত্তৰ দিব নোৱাৰা হৈ যাওঁ। কিন্তু আমাক কিয় এনে প্ৰতিবাৰে চৰম প্ৰতাৰণাৰ বলি কৰে, আমি অতি দুখ পাইছোঁ। কিন্তু আমাৰ যে এই দুখৰ কথাৰ সময়ত আৰু এই মুখ্যমন্ত্ৰীজনে কৰিম বুলি ক'লে এক বিচক্ষণ সুদক্ষ পাৰদৰ্শী মুখ্যমন্ত্ৰী, আমি ৰাজ্যৰ ভিতৰত তেওঁ ভাৰতৰ ভিতৰত তেওঁ এজন সুদক্ষণ আৰু বিচক্ষণ মুখ্যমন্ত্ৰী বুলি আমি গৌৰৱ কৰোঁ। ইমান কাম কৰিছে, লাখ লাখ নিবনুৱা অন্তৰ্ভুক্ত দিছে, আমি গৌৰৱ বোধ কৰিছোঁ। BKCLP আঁচনিত অন্তৰ্ভুক্ত কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিবাৰে কৈ আছে যে ডিজিটেল ইণ্ডিয়াৰ সপোন ৰচি আছে। এই ডিজিটেল ইণ্ডিয়াৰ সময়ত ডিজিটেল খনিকৰবিলাকক কিয় স্কুলৰ পৰা বাহিৰত পঠাব লগা হ'ল, চাকৰিৰ পৰা বঞ্চিত কৰিলে? যিটো সমবিকাশত কেৱল 1313জন সোমায় নেকি? কিয় সমবিকাশত গোটেইবিলাক স্কুলত দিব নোৱাৰিলে? গোটেইবিলাক স্কুলত কিয় শিক্ষক নিযুক্ত নিদিয়ে? সমবিকাশত সেই ছাত্ৰ ছাত্ৰীসকল নোসোমায় নেকি? যিসকল মাধ্যমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰী স্কুলত গৈ আছে, তেওঁলোকৰ 1313জন স্কুলতে মাত্ৰ শিক্ষাৰ অধিকাৰ আছে নেকি কম্পিউটাৰ শিক্ষাৰ? বাকীবিলাকে কি সমবিকাশে কি ঢুকি নাপায় নেকি? যদি সমবিকাশে ঢুকি পায় তেতিয়াহ'লে আমাক নিযুক্ত কৰি পুনৰ স্কুলত গৈ সেই দুখীয়া ছাত্ৰ ছাত্ৰীসকলক কম্পিউটাৰ শিক্ষাৰ বাবে চৰকাৰে ব্যৱস্থা কৰক, নহ'লে আমি এনেদৰে আকৌ ওলাই আহিবলৈ চৰকাৰে বাধ্য নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।